ৰাইজৰ ৰায়ত আজি লখিমপুৰ লোকসভা সমষ্টি লখিমপুৰ লোকসভা সমষ্টিৰ মুঠ ভোটাৰ 16,81,434 পুৰুষ ভোটাৰ 8,56,511 মহিলা ভোটাৰ 8,24,870 মুঠ ভোট গ্ৰহণ কেন্দ্ৰ 2110টা লখিমপুৰৰ বিধানসভা সমষ্টিসমূহ মাজুলী মুঠ ভোটাৰ 1,25,016 নাওবৈছা মুঠ ভোটাৰ 2,01,891 লখিমপুৰ মুঠ ভোটাৰ 1,74,425 ঢকুৱাখনা মুঠ ভোটাৰ 1,94,043 ধেমাজি মুঠ ভোটাৰ 2,35,986 জোনাই মুঠ ভোটাৰ 2,84,023 চাবুৱা মুঠ ভোটাৰ 1,49,319 ডুমডুমা মুঠ ভোটাৰ 1,41,520 হদিয়া মুঠ ভোটাৰ 1,75,211 সমষ্টিটো কেতিয়া কাৰ দখলত 1967 কংগ্ৰেছ 1971 কংগ্ৰেছ 1977 কংগ্ৰেছ 1985 অগপ 1991 কংগ্ৰেছ 1996 অগপ 1998 কংগ্ৰেছ 1999 কংগ্ৰেছ 2004 অগপ 2009 কংগ্ৰেছ 2014 বিজেপি 2016 বিজেপি 2019 কোন বৰ্তমানৰ সাংসদ প্ৰদান বৰুৱা বিজেপি উল্লেখ্য যে লখিমপুৰ লোকসভা সমষ্টিৰ পৰা পুনৰ প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা আছে প্ৰদান বৰুৱাৰ আনহাতে লখিমপুৰ পুনৰ উদ্ধাৰৰ বাবে যৎপৰোচিত চেষ্টা চলাইছে প্ৰধান বিৰোধী দল কংগ্ৰেছে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ অনিল বৰগোহাঁই যোগেশ চন্দ্ৰ পেগু সন্মুখত নিৰ্বাচন যাৰ বাবে এতিয়া ব্যাপক ৰাজনৈতিক তৎপৰতা দেখা পোৱা গৈছে লখিমপুৰ লোকসভা সমষ্টিত ৰাজনৈতিক দলসমূহে পুনৰ ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি লৈ ভোট ভিক্ষা কৰিবলৈ উপস্থিত হৈছে ৰাইজৰ পদূলিত কি বিজেপি কি কংগ্ৰেছ বৰ্তমান সময়ত সকলোৰে মাত্ৰ এটাই লক্ষ্য কেনেকৈ সন্তুষ্ট কৰিব পাৰি ভোটাৰক তেনে পৰিস্থিতিত প্ৰশ্ন হয় লখিমপুৰ লোকসভা সমষ্টিৰ ভোটাৰে এইবাৰ কাৰ সপক্ষে দিব ৰায় 2014 চনৰে পৰাই বিজেপিৰ দখলত আছে অতি গুৰুত্বপূৰ্ণ লখিমপুৰ লোকসভা সমষ্টিটো লখিমপুৰ লোকসভা সমষ্টিৰ ৰাজনৈতিক সমীকৰণ অতি জটিল লখিমপুৰ সমষ্টি বহুকেইটা কাৰকৰ ওপৰত ফলাফল নিৰ্ভৰ কৰে মিচিং জাতীয় সংগঠনসমূহৰ নেতৃত্বই কাক সমৰ্থন দিয়ে সিও নিৰ্বাচনী জয়ৰ এক কাৰক হৈ পৰে সেই সমীকৰণ আৰু শেহতীয়া ৰাজনৈতিক দৃষ্টিকোণেৰে সমষ্টিটোত বিজেপি প্ৰাৰ্থী আগত থকাৰে সম্ভাৱনা আছে কিন্তু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত সৃষ্টি হোৱা তীব্ৰ অসন্তুষ্টিয়ে এইবাৰ পূৰ্বতকৈ বহু পৰিমাণে হ্ৰাস কৰিছে বিজেপিৰ জনপ্ৰিয়তা ইয়াৰ উপৰি বৰ্তমানৰ সাংসদ প্ৰদান বৰুৱাৰ কাম কাজক লৈও খুব বেছি সন্তুষ্ট নহয় লখিমপুৰ লোকসভা সমষ্টিৰ ভোটাৰসকল বহু প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল প্ৰদান বৰুৱাৰ কাৰ্যকালত লখিমপুৰ লোকসভা সমষ্টিৰ ভিতৰুৱা বহু অঞ্চলে কোনো ধৰণৰ উন্নয়নৰ মুখ নেদেখিলে তেনে পৰিপ্ৰেক্ষিতত আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে বিজেপিৰ যুঁজ খুব এটা সহজ নহ'ব ইতিমধ্যে ঘোষণা হল নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসমূহৰ মাজত
সাধাৰণ ৰাইজৰ মাজলৈ ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ ইছ্যুলৈ ঢাপলি মেলিছে, কিন্তু সাধাৰণ ৰাইজৰ ৰায় কি হ'ব সেয়া জনাবৰ কাৰণে বৰ্তমান মই উপস্থিত আছোঁ লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ঢকুৱাখানা বিধানসভা সমষ্টিত। ঢকুৱাখানা বিধানসভা সমষ্টিৰ ৰাইজৰ ৰায় জানিবলৈ যাওঁ আহক। দিন পালেহি, ইতিমধ্যে সকলো কথা গম পাইছে চাগে। আমি আপোনালৈ নিউজ 18 অসম নৰ্থ ইষ্টে কেইটামান প্ৰশ্ন লৈ আহিছোঁ। আমি আপোনাৰ পৰা জানিব বিচাৰিম, প্ৰথম পচন্দৰ দল কোনটো? আপোনাৰ কংগ্ৰেছ, AJP, BJP কোনটো দলক আপোনাৰ প্ৰথম পচন্দ বুলি কওক? আমাৰ এতিয়া যিটো দল চলি আছে বৰ্তমান সেইটোকে আমি পচন্দ বুলি ক'ব পাৰোঁ। যেনে BJP দলৰ আমাৰ যিখিনি কাম কৰি দিছে আমি সেইখিনিকে তেওঁকে আমি উপযুক্ত বুলি ভাবি। হয় হয়। ভাৰতবৰ্ষ কাৰ ওচৰত সুৰক্ষিত বুলি ভাবে আপুনি? BJP, কংগ্ৰেছ বা কাৰ ওচৰত সুৰক্ষিত বুলি ভাবে? সুৰক্ষিত বুলি ক'বলগীয়া এতিয়া একো নাই। সুৰক্ষিত মানে আমি এইটোৱে ভাবোঁ যে BJP দলটোৱে যদি আমাৰ যিখিনি কাম কৰি আছে বা চলাই আছে, যিখিনি কৰিছে ভালেই কৰিছে। ৰাস্তা পদূলি কিবা কিবি নিৰ্মাণ কৰিছে, আলি পদূলি এইবিলাক দিছে, কিন্তু আমি তেখেতলোককে আমি ছাপোৰ্ট কৰোঁ। আৰু এটা বেলেগ কথা সুধো অন্য ধৰণৰ, যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়ে বহুত চৰ্চা চলি আছিলে কেইমাহমানৰ আগতে। এতিয়াও আজিৰ দিনটোতো অসমৰ বুদ্ধিজীৱী মহল, বিশেষ শ্ৰেণীৰ মানুহে সকলোৱে আহ্বান জনাইছে নাগৰিকত্ব সংশোধনী বিধেয়কখন যাতে ভাৰতবৰ্ষৰ পৰা একেবাৰে নাইকিয়া হৈ যায় তেনেকুৱা ধৰণৰ, আৰু সেইকাৰণে BJPক বৰ্জনৰ আহ্বান জনাইছে। আপুনি কি ক'ব? সেইটো সম্ভৱ হ'ব নোৱাৰে বাৰু, এইটো সম্ভৱ কৰিবও নোৱাৰে, কাৰণ চৰকাৰখন হ'ল বুলি যে এইটো নাগৰিকত্ব সেইটো শেষ হ'ব নোৱাৰে। বিধেয়কখন আপুনি সমৰ্থন কৰে নে নকৰে? সমৰ্থনটো আমি কৰিয়ে আছোঁ এতিয়া। বিধেয়কখন সমৰ্থন কৰে? হয়। একেবাৰে শেষৰ প্ৰশ্ন আপোনালৈ, বৰ্তমান যিজন আপোনালোকৰ সাংসদ, যিজনে ইতিমধ্যে দায়িত্ব এৰিব, তেওঁক 10ৰ ভিতৰত আপুনি কিমান নম্বৰ দিব পাৰিব? নম্বৰটো এইটো আমাৰ অকল মোৰ মতে ক'লে নহ'বতো, অকলশৰীয়া। আমাৰ এতিয়া বিধায়ক ধৰক নৱদলে ছাৰ, হয় নহয়? সাংসদজনক MP জন বা এতিয়া কোন উঠে? নহয়, যিজন MP আছিলে আপোনালোকৰ, প্ৰধান বৰুৱা নাছিলে জানো? তেখেতক 10ৰ ভিতৰত আপুনি কিমান নম্বৰ দিব পাৰিব? নম্বৰটো মই ইতিমধ্যে অকলে ক'ব নোৱাৰিম, এইটো ব্যক্তিগত ধাৰণা। এতিয়া কিমান দিম বুলি ক'ম মই? এতিয়া 5% দিম বুলি ক'ম। হয় হয়। পালেহি নিশ্চয় আপুনি গম পায়। আপোনাৰ প্ৰথম পচন্দৰ দল কোনটো, ৰাজনৈতিক দল কোনটো আপোনাৰ? সেইটোৱে এতিয়া যিটো চৰকাৰ হৈ আছে সেইটোৱে মোৰ পচন্দ। দেশৰ প্ৰধানমন্ত্ৰী কোন হোৱাটো বিচাৰে আপুনি, ৰাহুল গান্ধী নে নৰেন্দ্ৰ মোদী? এতিয়াতো নৰেন্দ্ৰ মোদীয়ে হৈ আছে, এতিয়া নৰেন্দ্ৰ মোদীয়ে হওক বুলি ভাবিছোঁ। এতিয়া ৰাইজে কি কৰে, ৰাইজেতো কৈয়ে থাকে ধোন। আমাৰ দেশখন কোনে ৰক্ষা কৰিব পাৰিব বুলি ভাবে, নৰেন্দ্ৰ মোদীয়ে নে ৰাহুল গান্ধীয়ে? এতিয়া পৰাপক্ষত আমাক এতিয়া মোদী আছে বহুত আঁতৰত হয় নহয় বাৰু। এতিয়া ৰাহুলটোতো আমাৰ হেৰিতে আছে, সেইটোও ভাবোঁ আকৌ। এতিয়া দলে কি কয় আৰু সিদ্ধান্ত ল'ব পৰা নাই, ল'ব পৰা নাই। মানুহবোৰ দলা বগৰী নিচিনা হৈ যায় যে, সেই খাतिर ল'ব। আচলতে হেৰি আমাক ইয়াত হেৰিটোৱে, এই মাদক দ্ৰব্য নিৰ্মাণটোৱে মানে খেলি মেলি লগাই দিয়ে মানুহখনক। তাৰমানে খাবলৈ পালে মানে সেইফালে ইফালে বাগৰি দিয়ে, সেইটো কথা। সেইটো কাৰণে আজি এতিয়া আমাৰ এই মিটিং এখন হ'ব এতিয়া এই মাজিগাঁও LP স্কুলত, তালৈ মই এতিয়া যাম বুলি ভাবি আছোঁ। কি আহ্বান জনাব যিবোৰ ৰাজনৈতিক এতিয়া প্ৰাৰ্থী আছে সেইবিলাকক কি বুলি ক'ব? এতিয়া আপোনালোকৰতো বহুত সমস্যা আছে, কিবা ক'ব নেকি আগতীয়াকৈ? কিবা আমাক এইটো প্ৰথমতে আমাক এইটো গাঁৱৰ মানে আমাৰ সুৰক্ষিতহে লাগে, অসুৰক্ষিত আমাক নালাগে। ক'ত অসুৰক্ষিত হৈ আছে আপোনাৰ? হৈ আছে আমাৰ এইটো, আমাৰ একদম প্ৰধান হৈছে আমাৰ মদটোৱে মানে আমাৰ একদম বিশৃংখলা গাঁৱত চলাই থাকে। পঢ়া ল'ৰা ছোৱালী আছে, পঢ়া ল'ৰা ছোৱালীবিলাক ৰাতি যদি মদ খাই পিনি হুলস্থুল কৰে সিহঁতৰতো বহুত ক্ষতি হৈ যায়। ঠিক আছে, এইবাৰ সেইটোৱে আপোনাৰ এই যিজন আপোনালোকৰ সাংসদ প্ৰধান বৰুৱা, তেখেতক আপুনি ধৰক নম্বৰ দিবলৈ আপোনাক যদি কওঁ কিমান নম্বৰ দিব পাৰিব? 10ৰ ভিতৰত কিমান নম্বৰ দিব? 10ৰ ভিতৰত মানে এতিয়া যদি আমাৰ মহিলাসকলে যদি এইটো মদটো যদি নিবাৰণ কৰি দিয়ে তেতিয়া একদম পুৰা পাই যাব। এতিয়ালৈকে নিৰ্মাণ হোৱা নাই? এতিয়ালৈকে নিৰ্মাণ হোৱা নাই। সেইটো ক্ষেত্ৰতে মই এতিয়া ওলাইছোঁ। মই আশা কৰ্মী, আৰু মোৰ এতিয়া আমাৰ আজি এই চিভিল এজো আহিব বুলি কৈছে। মই এতিয়া সেই মিটিঙলৈ মই ওলাইছোঁ। কাক এবাৰ আপোনাৰ প্ৰথম পচন্দৰ দল কোনটো আপোনাৰ? BJP। আমি BJPক বিচাৰোঁ, আৰু BJP চৰকাৰৰ পৰা বহুত আমি সাহায্য পাইছোঁ। কাৰণ কেলে ঘৰ পাইছোঁ, আগতে আমি যেনেকুৱা ঘৰত সোমাই আছিলোঁ এতিয়া আমি বহুত ওপৰলৈ আগবাঢ়িছোঁ। আমি হৈছোঁ দুখীয়া মানুহ, কাৰণ কেলে চাউলৰ কাৰ্ডটো আমাক ভাল দিছে, আৰু হওক বা লেট্ৰিনটো দিছে, আৰু ল'ৰা ছোৱালী পঢ়িবলৈও সুবিধাটো দিছে।
আৰু আগতে আমি ল'ৰা ছোৱালীৰ কাৰণে আমি হাজিৰা কৰা মানুহ যে আগতে ল'ৰা ছোৱালীৰ কাৰণে আমি কিতাপ পত্ৰ বা বহি কাপোৰ কানি দিবৰ কাৰণে আমি বহুত হাবাথুৰি খাবলগীয়া হয় ল'ৰা ছোৱালীক সেনেকুৱা ক্ষেত্ৰত আমি পঢ়াব আগবঢ়াই নিব নোৱাৰোঁ টিউশ্যন এটা আমি দিব নোৱাৰোঁ যি কি নহওক এইবাৰ আপুনি দেশখন এইবাৰ প্ৰধানমন্ত্ৰী কোন হোৱাটো বিচাৰে নৰেন্দ্ৰ মোদী নে ৰাহুল গান্ধী কোন প্ৰধানমন্ত্ৰী হ'লে ভাল পাব নৰেন্দ্ৰ মোদী হ'লে আমি ভাল পাওঁ আৰু এটা কথা সুধো যে AGP আৰু বিজেপিৰ মাজত মিত্ৰতা হোৱা কথা চলি আছে হ'লে ভাল হ'ব নে বেয়া হ'ব মিত্ৰতাটো হ'লে ভাল পাওঁ আৰু হয় আৰু এটা কথা সুধো যে নাগৰিকত্ব সংশোধনী বিধেয়ক বিজেপিয়ে আনিব মানে প্ৰণয়ন কৰিব বিচাৰিছে বিধেয়কখন গৃহীত কৰাব বিচাৰিছিলে এইবাৰ সেই ইছ্যুটোৱে নিৰ্বাচনত মানুহক ইছ্যু হৈ পৰিব পাৰে নেকি মানুহক এবাৰ বিধি পথালি দিব নেকি বিজেপি ক্ষেত্ৰত বিধি পথালি দিব নোৱাৰে প্ৰতিটো ক্ষেত্ৰতে য'তে আপুনি যাওঁ মিটিঙে মাতাগে হওক ক'ৰবাত ক্ষেত্ৰত যাওক অকল বিজেপি চৰকাৰৰ বিষয়ে ভাল আলোচনা বুলিয়ে কৰে মানে কাৰণ কি আমি এতিয়া ঢকুৱাখানা সমষ্টি মানুহ নহয় জানো লখিমপুৰ ডিষ্ট্ৰিক্টৰ কাৰণ কি আমি আগতে এইটো ৰাস্তাত আমি যেনেকৈ কষ্টকৈ যাওঁ আমাৰ তাৰমানে স্কুললৈ আমাৰ ল'ৰা ছোৱালী চাইকেল বা খোজকাঢ়ি যাবলৈ অসুবিধা গাড়ীৰ পৰা যায় বা চাইকেলখন নিলে 2-3 দিনৰ পাছতে আমাৰ চাইকেল ফুটিয়ে থাকে সেইকাৰণে এতিয়া যেতিয়া ঢকুৱাখানাৰ নৱদলে ছাৰ জিকিলে তেতিয়াৰ পৰা আমাৰ ৰাস্তা পদূলি বা আমি য'ত ত'ত যাবলৈ কৰিবলৈ আমাৰ একো সমস্যা নাই মুঠৰ ওপৰত আপোনালোকক উন্নয়ন লাগে নহয় জানো যি উন্নয়ন কৰিব পাৰে তাকে আমাক দুখীয়া মানুহক যোনে ভালকে হেৰি কৰে লালন পালন কৰে বুলি ক'ব লাগিব আৰু আমি তাকে ভোট দিব বিচাৰো একেবাৰে শেষৰ প্ৰশ্ন আপোনালৈ যে বৰ্তমান যিজন সাংসদ MP জন প্ৰধান বৰুৱা 10ৰ ভিতৰত আপুনি কিমান নম্বৰ দিব পাৰিব তেখেতক 10ৰ ভিতৰতো তেওঁক নম্বৰ দিব বিচাৰো তেওঁলোকে যিখিনি ভাল কাম কৰিছে নম্বৰটো 20 মানে দিব পাৰো ন 10হে আছে আপোনাৰ হাতত ন 10ৰ ভিতৰতো 9 পাবই লাগে একহে কমিছে নহয় হয় 9 পাবই লাগে মানে কাৰণ কেলে তেওঁলোকে আগৰ কংগ্ৰেছৰ চৰকাৰৰ দিনত যিখিনি সমস্যা হৈছিলে কিন্তু এতিয়া বিজেপি চৰকাৰৰ দিনত বহুত ভাল সমস্যা হৈছে মই সঁচাকৈ অন্তৰৰ পৰা কৈছো মানে ভাল সমস্যা হ'লে বুলি ক'লে সমস্যা সমাধান হ'ল নে সমস্যা মানে সমাধান হ'ল সেইটো ভুল দেই চৰি বুলি কৈছো মই এটা কথা জানিব বিচাৰিম আপোনাৰ পৰা আপোনাৰ প্ৰথম পছন্দৰ দল কোনটো আপুনি কোনটো দলৰ নাম ল'ব বিচাৰিব প্ৰথমে বিজেপিৰে ল'ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হোৱাটো বিচাৰে নৰেন্দ্ৰ মোদী নে ৰাহুল গান্ধী নৰেন্দ্ৰ মোদী আপুনি দেশ কাৰ হাতত সুৰক্ষিত বুলি ভাবিব নৰেন্দ্ৰ মোদীৰ হাততে সুৰক্ষিত থাকিব এবাৰ যি অন্য এটা কথা সুধো যে এতিয়া চৰ্চা চলিছে AGP আৰু বিজেপিৰ মাজত মিত্ৰতাৰ কথা আপুনি কি ভাবে হ'লে ভাল হ'ব নে বেয়া হ'ব এইটো মই ক'ব নোৱাৰিম না এইটো মিত্ৰতা হ'লে ভালে হ'ব লাগে আৰু এটা কথা সুধো যে অলপ দিনৰ আগতে যি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়ে বহুত হুলস্থুল হৈছিল অসমত সেই কথাটো এবাৰ নিৰ্বাচনত প্ৰভাৱ পেলাব নে নেপেলায় আপুনি কি ভাবে পেলাব পাৰে বাৰু যি নহওক একবাৰ শেষৰ প্ৰশ্নটো সুধো বৰ্তমান যিজন সাংসদ আপোনালোকৰ MP প্ৰধান বৰুৱা আপুনি 10ৰ ভিতৰত কিমান নম্বৰ দিব পাৰিব প্ৰধান বৰুৱা ছাৰ 10ৰ ভিতৰত 9 দিম আৰু ঠিক আছে আমি আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম যে আপোনাৰ প্ৰথম পছন্দৰ দল কোনটো কংগ্ৰেছ বিজেপি অগপ কাৰ কথা ক'ব বিচাৰিব এতিয়াৰ সময়ত যি পৰিস্থিতি চলি আছে পছন্দৰ দল নাইকিয়া বুলি ক'ব পাৰি মানে যিটো দলক ভৰসা কৰি আমি জিকাইছিলোঁ যি জাতি মাতি ভেটিৰ কথা কৈ যিটো দলক আমি সকলো ৰাইজে মিলি জিকাইছিলে মানে এই দলে আশা পূৰণ কৰিব নোৱাৰিলে অসমৰ যোনটো জ্বলন্ত সমস্যাসমূহ যেনেকৈ নাগৰিকত্ব সংশোধনী বিধেয়কলৈ গোটেই অসম জ্বলি গ'ল তথাপি এই দলে এইটো বিৰোধিতা নকৰিলে এইবাৰ নিৰ্বাচনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ যিটো ইছ্যু সেইটো প্ৰভাৱ পেলাবনে পেলাব মানুহে বুজি পাইছে নাগৰিকত্ব সংশোধনী বিধেয়কে আমাক কিমান মানে হাৰাশাস্তি কৰিছে আৰু মানুহ যিমান বাংলাদেশী যি অনা কথা আছে সেই বাংলাদেশী ইয়াত আহিলে আমাৰ এই অঞ্চলবোৰত বসতি যিমান আছে বেছি হৈ যাব হ্ৰাস পাই যাব তাৰ ধৰক আমাৰ চাকৰি বাকৰিৰ কথাও আছে স্থানীয় ৰাইজৰ সমস্যাৰ কথা আছে এবাৰ এইটো নাগৰিকত্ব সংশোধনী বিধেয়ক ইছ্যুৱে প্ৰভাৱ পেলাব বুলি মই আশা কৰোঁ হয় আপুনি কি ভাবে যে কাৰ হাতত দেশখন সুৰক্ষিত কংগ্ৰেছ বিজেপি কাৰ হাতত সুৰক্ষিত বুলি ভাবে এতিয়াৰ সময়ত দেশ সুৰক্ষিত ক'বলৈ গ'লে কোনো এটা দলৰ হাততে সুৰক্ষিত নাই বুলি ভাবোঁ কিন্তু নতুন প্ৰজন্মই যিটো বিবেচনা কৰি যোনটো ভোট দিব তাৰ ওপৰতে থাকিব নিৰ্ভৰ কৰিব আৰু কোনোবা এটা দলক পৰৱৰ্তী প্ৰধানমন্ত্ৰী আপুনি কাক বিচাৰে এনেই দুজনৰ নাম চৰ্চা হৈ আছে ক'ব পৰা অৱস্থাত আছে নেকি নৰেন্দ্ৰ মোদী বা ৰাহুল গান্ধী কাৰ নাম ক'ব বিচাৰিব এতিয়া মই ক'ব পৰা অৱস্থাত নাই যি দেখিছোঁ নিৰ্বাচনী শেষতে গম পাম ফলাফল ৰাইজে কি হয় একবাৰ শেষৰ প্ৰশ্নটো সুধো বৰ্তমান আপোনালোকৰ যিজন MP তেখেতক 10ৰ ভিতৰত কিমান নম্বৰ দিব পাৰিব আমি 10ৰ ভিতৰত মই 5 দিম
গোৰ্খা জনগোষ্ঠী হিচাপে আমি গোৰ্খা জনগোষ্ঠীয়ে যি পাব লাগে মই গোৰ্খা জনগোষ্ঠীৰ যি মই এখন নেতা হোৱাৰ বাবে মই দেখিছোঁ গোৰ্খা জনগোষ্ঠীৰ বাবে বিজেপি দলেই হওক या এমপিয়ে হওক কোনো এটা কামো কৰা নাই এতিয়ালৈকে ডি ভোটাৰৰ পৰা লৈ NRCৰ পৰা লৈ যিটো সমস্যা আছে এতিয়ালৈকে আমাৰ সমাধান কৰিব পৰা নাই নম্বৰটো কমাই দিয়া হ'ল বিজেপিয়ে ভাল আৰু বিজেপি আপোনাৰ প্ৰথম পছন্দ এতিয়া বিজেপিয়ে ভাল আৰু আমাক বহুতখিনি সুবিধা দিছে যেতিয়া এতিয়া 2000 টকাকে পইচা দিছে তাৰ ভিতৰতো আকৌ চাউলৰ কেজি 1 টকা কৰিছে বহুতখিনি সুবিধা দিছে বিজেপি আমাক এতিয়া বিজেপি আপোনাৰ পছন্দ আকৌ প্ৰধানমন্ত্ৰী কোন হোৱাটো বিচাৰে আপুনি নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'লে ভাল পাব নে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'লে ভাল পাব নৰেন্দ্ৰ মোদী হ'লে ভাল পাম কাৰণ আৰু কিবা কিবি সুবিধা পাম আঁচনি পাম আমি এতিয়া সকলোৱে ফ্ৰীকে লাইন পাইছে ঘৰ পাইছে আৰু বহুতখিনি সুবিধা পাবও পাৰোঁ আকৌ যদি নৰেন্দ্ৰ মোদীয়ে হয় যিজন আপোনালোকৰ MP প্ৰধান বৰুৱা তেখেতক আপুনি কাম কাজৰ গোটেইখিনি কাম কাজ চাই 10ৰ ভিতৰত কিমান নম্বৰ দিব পাৰিব 10 নম্বৰ ভিতৰত হেতু কেনেকে কম এতিয়া আমি কাম নিজৰ মতামত মানে কেনেকে আৰু এতিয়া তেওঁলোকে কাম কাজ কৰিলেহে ভাল কাম কৰিলে ভাল পাব ভাল নাই কৰা নেকি ভাল কৈছে চাগে মইতো ইমানকে ৰাজনীতি ঘূৰা মানুহ নহয় না দেখিছে নাই তেখেতক MP জনক কেতিয়াবা দেখিলে নাই দেখা MP জনক নাই দেখা কোনটো দলক বেছি প্ৰথমতে নাম ল'ব পাৰিব কংগ্ৰেছ বিজেপি আপুনি প্ৰথম পছন্দৰ আপোনাৰ কোনটো মইতো কংগ্ৰেছ দলৰ মানুহে কংগ্ৰেছ দলৰ পছন্দ কৰিম আপুনি কংগ্ৰেছ দলক পছন্দ কৰিব হয় হয় কি ভাবে দেশখন কাৰ ওচৰত সুৰক্ষিত বুলি ভাবে আপুনি কংগ্ৰেছে দেশক সুৰক্ষা দিব পাৰিব নে বিজেপিয়ে পাৰিব এতিয়া যেটো পৰিস্থিতি চলি আছে এইটো হিচাপত মই ভাবিছোঁ কংগ্ৰেছটো আকৌ আহিব লাগে কংগ্ৰেছটো আহিলে বেছি সুৰক্ষিত হ'ব বুলি ভাবিছোঁ হয় আপুনি আৰু এটা কথা সুধো যে প্ৰধানমন্ত্ৰী ইয়াৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হোৱাটো বিচাৰে ৰাহুল গান্ধী নে নৰেন্দ্ৰ মোদী কোন হ'লে ভাল এতিয়া নৱযুৱক হিচাপতো আমি চাবলৈ বিচাৰোঁ তেনেকৈ ৰাহুল গান্ধীকে বিচাৰে হয় নৱযুৱক দল হিচাপত উঠি অহা ল'ৰাটো অকণমান কিজানি ৰাইজৰ কাৰণে কিছুমান কাম কৰিব নেকি সেইটো বুলি ভাবোঁ ভৱিষ্যত কি হয় নাজানো আৰু এটা গুৰুত্বপূৰ্ণ কথা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টো অলপ দিনৰ আগলৈকে বহুত ডাঙৰ হুলস্থুল হৈ আছিল অসমত ইমূৰৰ পৰা সিমূৰলৈ সেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ ইছ্যুটোৱে এইবাৰ নিৰ্বাচনত প্ৰভাৱ পেলাব নে নেপেলায় আপুনি কি ভাবে এইটো প্ৰভাৱটো নিশ্চয় পেলাব আৰু মই ভাবিছোঁ যদি বিজেপি যদি আকৌ আহে সেইটো আকৌ সেই উত্থাপনটো নোহোৱাটো নহয় নিশ্চয় আকৌ আনিবলৈ তেওঁলোকে চেষ্টা কৰিব গতিকে সেইখিনি গোটেইখিনি চাই আমি তেওঁকতো বৰ্জন কৰাটো বিজেপিক বৰ্জন কৰাটো মানে বেছি ভাবোঁ গোটেই অসমৰ এতিয়া বুদ্ধিজীৱী সমাজ বিভিন্ন সংগঠন সকলোৱে বিজেপিক বৰ্জন কৰাৰ আহ্বান জনাইছে পেপাৰে পত্ৰই টিভিয়ে ওলাই আছে আপুনি কি কয় ব্যক্তিগতভাৱে মই সেইটোৱে ভাবোঁ কাৰণ তেওঁ মানে কিছুমান নীতি ভাল বা বেয়া সেইটো আমি ক'ব নোৱাৰোঁ বেয়াও আছে কিন্তু যিখিনি দেশৰ কাৰণে সুৰক্ষিত কৰিবৰ কাৰণে যিটো ব্যৱস্থা সেইটো অকণমান তেওঁৰ কাৰণে জটিল হৈ আছে যিহেতু কংগ্ৰেছটো চবক বিভিন্ন জাতি বিভিন্ন ধৰ্মৰ সমুদায় লৈ পেলাই যেনেকৈ মিলিত হিচাপে চলিব পাৰিছিল তেনেকৈ তেওঁলোক নহয় তেওঁলোকে একমাত্ৰ এইটোৱে আছে যে আমি কেনেকৈ যে শাসন গতিত বহি থাকোঁ সেইটোহে এটা প্ৰধান উদ্দেশ্য তেওঁলোকৰ একেবাৰে শেষত সোধো যিজন সাংসদ আপোনালোকৰ MP জনক 10ৰ ভিতৰত আপুনি কিমান নম্বৰ দিব পাৰিব MP জন এতিয়াতো আমি মানে কাক দিব এতিয়ালৈকে আমি নিৰ্ধাৰিত যিজন MP হৈ আছে এতিয়া বৰ্তমান প্ৰধান বৰুৱা আপোনালোকৰ MP তেখেতক 10 নম্বৰৰ ভিতৰত কিমান নম্বৰ দিব পাৰিব প্ৰধান বৰুৱাকতো আমি বেছি নম্বৰ দিবলৈ আমাৰ উপায় নাই আমি ইমানটো উত্তৰ দিব নোৱাৰোঁ তেওঁক ইয়াত দেখিছিলে নাই আপোনালোকৰ এই জেগাত অঞ্চললৈ আহিছিলে মই তেওঁক ইমান দেখা নাই নিৰ্বাচন আকৌ পালেহি দিন ঘোষণাই হ'ল আপোনাৰ পৰা আমি জানিব বিচাৰিম আপোনাৰ প্ৰথম পছন্দৰ দল কোনটো কংগ্ৰেছ বিজেপি কোনটো দলক আপুনি অগপ কোনটো দলক প্ৰথম পছন্দ কৰিব প্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছোঁ যেহেতু আমাৰ নিৰ্বাচন সমাগত গতিকে আমি মোৰ ফালৰ পৰা প্ৰথম মোৰ পছন্দৰ দল বিজেপি যেহেতু যোৱা 5 বছৰে যিখিনি চৰকাৰে যিখিনি কাম কৰি আহিছে তাৰ তুলনা বেলেগ দলে মানে বহুত আঁতৰত তাৰ প্ৰথম পছন্দৰ বিজেপি দল নহয় জানো প্ৰথম প্ৰধানমন্ত্ৰী কোন হোৱাটো বিচাৰে পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হোৱাটো বিচাৰে নেক্সট টাইম মোদীয়ে হোৱা মোদী দেশ কাৰ ওচৰত সুৰক্ষিত বুলি আপুনি ভাবিব দেশখন আমাৰ বিজেপি চৰকাৰ ওচৰতে সুৰক্ষিত বুলি আমি দাবী কৰিব বিচাৰোঁ
এটা কথা চৰ্চালৈ আহি আছে যে অগপৰ বিজেপিৰ মাজত মিত্ৰতা হ'ব বা নহ'ব, হ'লে ভাল হ'ব নে নহ'লে ভাল হ'ব, আপুনি কি ভাবে? এইখিনি ওপৰত তেওঁলোকে চিন্তা কৰিব। হ'লে ইমান বেয়া বুলি নহয়, বেয়া বুলি নাভাবোঁ। নহ'লেও মানে ইমান মানে আপত্তি নাই আমাৰ, মানে বিজেপিৰ কাৰণে কোনো আপত্তি নহ'ব, মানে হেলা ৰঙে তেওঁলোকে পাৰ হৈ যাব। এটা কথা সুধো যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ যিটো ইছ্যু, সেই ইছ্যুটোৰ কাৰণে অসম কেইদিনমানৰ আগলৈকে বহুত উত্তপ্ত হৈ গৈছিলে। এইবাৰ নিৰ্বাচনৰ প্ৰভাৱ পৰিব নে নপৰে? সেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ ইছ্যুটোৱে প্ৰভাৱ পেলাবনে? এই নাগৰিকত্বৰ সংশোধনী বিধেয়কৰ সম্পৰ্কত মই ক'বলৈ গ'লে এই সমস্যাটো অকণমান আহিলেও মানে সেইখিনি ইমান বাধাগ্ৰস্ত হ'ব বুলি মই নাভাবোঁ। যিহেতু যিকেইজন মানুহে নাগৰিকত্বৰ বিৰোধী তেওঁলোকে কৰি আছে, তেওঁলোকেহে সেইকেইজন মানুহে মানে তেওঁলোকেহে কৰিব। মই